আচলতে এইবিলাক অইল ইণ্ডিয়াৰ চৰম গাফিলতিৰ বাবে এই বাগজান অঞ্চলৰ ৰাইজে ভুক্তভোগী হ'বলগীয়া হৈছে। 2020 চনত 27 মে তাৰিখে যি ধৰণৰ কাণ্ড সংঘটিত হৈছিলে, ঠিক একেধৰণৰ কাণ্ড সংঘটিত এইবিলাক কাণ্ডৰ পৰা সংঘটিত হৈছে। প্ৰত্যেক মাহে এনেকুৱা ধৰণৰ 1-2টা সংঘটিত হৈ আছে। যোৱা মাহৰ 20 তাৰিখে এনেধৰণৰ কাণ্ড ইয়াৰ পৰা 800 মিটাৰ আঁতৰত সংঘটিত হ'ল। সেই সংঘটিত হওঁতেই আমি প্ৰত্যেকবাৰে যিহেতু আলোচনাত আমি এই তেওঁলোকৰ ছেফটি ডিপাৰ্টমেণ্টৰ আলোচনাটো আমি কৰোঁৱেই। তাৰ পাছতো যোৱা মাহৰ যেতিয়া 20 তাৰিখে ঘটনাটো সংঘটিত হৈছিলে, তেতিয়া আমি এখন তেওঁলোকলৈ আলোচনা বিচাৰি পত্ৰ প্ৰেৰণ কৰিছিলোঁ। সেই আলোচনাত কেৱল মাত্ৰ 3টা দাবী আছিলে। সেই 3টা দাবী হৈছিলে, এনেধৰণৰ যিসমূহ উন্মুক্ত পাইপ আছে তেওঁলোকৰ বিদ্যালয়সমূহৰ আগত, লগতে যিসমূহ জনবসতি এৰিয়া, সেই জনবসতি এৰিয়াৰ পৰা নিৰ্দিষ্ট দূৰত্বত স্থাপন কৰিবলৈ আমাৰ এটা দাবী আছিলে। দ্বিতীয় দাবীটো হৈছিলে, এই বিদ্যালয় যিটো মানে তেওঁলোকৰ তহলদাৰী বিভাগ, আচলতে ছেফটি বিভাগ, এই ছেফটি বিভাগটো তেওঁলোকৰ শক্তিশালী কৰাৰ এটা দাবী আছিলে। এনেধৰণৰ আমি 3টা দাবী দিছিলোঁ, কিন্তু সেই 3টা দাবী তেওঁলোকক পূৰণ কৰিবলৈ সক্ষম নহ'ল। আমাৰ ইয়াত বাৰম্বাৰ জনাই থকাৰ পিছতো অবৈধভাৱে খাট খানি অবৈধভাৱে পাইপলাইন স্থাপন কৰিছে। স্কুলৰ সন্মুখেদি আহিছে, স্কুলৰ সন্মুখতে পাইপলাইন কাটিছে পূৰ্বতে। তাৰপিছত আমি দল সংগঠন ৰাইজে বাৰম্বাৰ জনাৰ পিছতো এই পাইপলাইন উঠাবলৈ সক্ষম হোৱা নাই। কোনো মানে ইয়াত পাৰ্মিশ্যন নোহোৱাকৈ পাইপলাইন স্থাপন কৰিছে। PWD ৰাস্তা খানি তেওঁলোকে কোনো মাটি ক্ৰয় নকৰাকৈ খান্দিছে। এতিয়া এনেকুৱা ধৰণৰ আজি বাৰম্বাৰ চোৰে এনেকুৱা ধৰণৰ কাটি নি আছে সুৰক্ষা বাহিনী কেনেধৰণে ৰাখিছে তেওঁলোকে নাজানো। আমি এটা দাবী জনাইছোঁ যে এনেকুৱা অবৈধ কাঠ আৰু অবৈধ পাইপলাইন এনেকুৱা ধৰণৰ এই স্থানৰ পৰা উঠাই নিজৰ ভাল স্থানত তলত 6-7 ফুটৰ তলত পুতি কিনি নিয়াৰ ব্যৱস্থাটো কৰক।